যে যি ধৰি লওক যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়াহ'লে সেই বংশটোৱে সেই সমানে এমাহলৈকে চোৱা বা অখোজ পালন কৰিব নি আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক অখোজটো পালন কৰে পিতৃ মাতৃয়েহে কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যিকেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে অখোজটো পালন কৰে কিন্তু বাকী ৩ পুৰুষ বা ৭ পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায় গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহলেও যিসকল ৩ পুৰুষৰকৈ উদ্ধত আছে ৩ পুৰুষৰ বাহিৰৰ যিসকল লোক তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা গম নাপায় তেতিয়াহ'লেতো কোনো কথাই নাই কাৰণ গম পালেহে অখোজ পালন হয় গম নাপালে অখোজ পালন নহয় গতিকে ৩ পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকী সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয় এটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে অখোজ পালন কৰিব সেইটো আচলতে কথা নহয় কিন্তু আমাৰ সমাজত এটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল সেইকাৰণে চলি থকা হয় কিন্তু শাস্ত্ৰতো এনে ধৰণৰ বিধান আছে প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ অখোজ নিবৃত্তি হয় সেই এমাহ দিন সময় লয় সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্তত পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে আৰু পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য একেলগতে থাকে সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে কিন্তু তাৰ বাহিৰে ৩ পুৰুষৰ ভিতৰত যিসকল আছে তেওঁলোকে যদি ৩ পুৰুষতকৈ উদ্ধত হয় তেতিয়াহ'লে ৩ দিনৰ পাছতে আৰু ৩ পুৰুষৰ পাছৰসকলে নাৰী ছেদনৰ পাছত সেই অখোজটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয় আৰু মৰণা শৌচৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি যদি ৩ পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অখোজ পালন কৰিব লাগে আৰু ৩ পুৰুষতকৈ যদি উদ্ধত হয় তেতিয়াহ'লে দশাহলৈকে অখোজ আৰু যদি ৭ পুৰুষৰ উদ্ধত হয় তেতিয়াহ'লে কোনো ধৰণৰ অখোজ নাথাকেগৈ গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয় আমাৰ কি কৰা হয় চাবচোন নান্দীমুখৰ শ্ৰাদ্ধত ৯ পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয় ৯ পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয় পিতৃকুলৰ ৭ পুৰুষৰ কথা মাতৃকুলৰ ৩ পুৰুষৰ কথা তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰাৰ এটা ব্যৱস্থা আছে কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলনবিলাক বেলেগ হয় কিছু স্থানতো ৯ পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে এইবিলাক কথা বাৰু বেলেগ কিন্তু সেই ক্ষেত্ৰতো যদি আমি চাওঁ মৰণা শৌচৰ ক্ষেত্ৰত যদি ৩ পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অখোজটো পালন কৰাটো প্ৰয়োজন এতিয়া সম্পূৰ্ণ অখোজটো কেইদিনত নিবৃত্তি হয় এতিয়া যদি একদম স্পষ্ট ৰূপত ক'বলৈ যোৱা হয় যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণ জন্মগতভাৱে 4 বৰ্ণৰ অখোজ বিধানটো বেলেগ বেলেগ স্মৃতিশাস্ত্ৰ অনুসৰি কিন্তু কি হৈছিল কলিযুগ সোমোৱাৰ লগে লগে ধৰি লওক ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিওৰে সংস্কাৰসমূহ চাৰিওকুলে ৰক্ষা কৰাটো সম্ভৱ হৈ নুঠিছিল যেনেকৈ বাপেক ডাক্তৰ হ'ল বুলি পুতেক ডাক্তৰ হ'ব বুলি আমি ক'ব নোৱাৰোঁ ঠিক নহয় পিতৃ এজন ধৰি লওক সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ কিন্তু ব্ৰাহ্মণজনৰ পুত্ৰজনে সদায় ব্ৰাহ্মণৰ আচাৰ আচৰণি যে পালন কৰি থাকিব সেইটো আজিৰ যুগত আমি ক'ব নোৱাৰোঁ সেইকাৰণে কি কৰা হ'ল অন্তত এমাহ সম্ভৱ নহ'লেও 16 দিনত কাৰণ এমাহৰ অৰ্ধ দিন হৈছে 15 দিনৰ অখোজ আপোনাৰ সম্পূৰ্ণ উপবাস পালন কৰি শাস্ত্ৰবিহীন অনুসাৰে 16 দিনত অখোজটো পঠায় আৰু 16 দিনত অখোজটো পঠাওঁতেও আচলতে কথা এটা হয় যিসকলে সম্পূৰ্ণ শ্ৰাদ্ধবিধি আচৰণ কৰে তেওঁলোকে কিন্তু 16 দিৱসত শ্ৰাদ্ধাদি কৰ্ম কৰাৰ পাছতো পাৰ্থিৱ শ্ৰাদ্ধ কৰি প্ৰতি মাহেকত ধৰি লওক শ্ৰাদ্ধ আচৰণ কৰে কিন্তু সিমানখিনি নকৰিলেও অন্তত 16 দিনত ব্যৱস্থা আছে যে তেওঁলোকে মৰণা শৌচটো নিবাপন কৰাব পাৰে তেনেধৰণৰ শাস্ত্ৰত ব্যৱস্থা পোৱা যায় গতিকে মূলতঃ কথা এইটোৱেই 3 পুৰুষৰ ভিতৰত থাকিলে সম্পূৰ্ণ অখোজ 3 পুৰুষৰ উদ্ধত হ'লে অৰ্ধ অখোজ দশাহলৈকে আৰু যদি 7 পুৰুষৰ উদ্ধত গুচি গৈছে তেতিয়াহ'লে কোনো অখোজ বিধানৰ বা অখোজ পালনৰ প্ৰসংগ শাস্ত্ৰই কোৱা নাই নাহে তেতিয়ালৈকে লিংকটো কমি প্ৰভাৱটো গুচি যায় আৰু জননা শৌচৰ ক্ষেত্ৰত সেয়া পিতৃ মাতৃৰ বাবে গৃহখনত থাকিলে সম্পূৰ্ণ এমাহ আৰু তেওঁলোকৰ সৈতে সেই বংশৰ সৈতে সম্পৰ্কীয় লোকসকলে নাৰী ছেদনৰ পাছত আৰু 3 পুৰুষৰ পাছৰ লোকসকলে 3 দিনৰ পাছত শান্তি লাভ কৰি পেলাই সেই অখোজ নিবৃত্তি